স্বাস্থ্যসেৱাৰ জৰিয়তে প্ৰতিগৰাকী লোকক উপকৃত কৰা আৰু জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এতিয়া যথেষ্ট সক্ৰিয় হৈ আছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। শোণিতপুৰ জিলা স্বাস্থ্য বিভাগে শোণিতপুৰ স্বাস্থ্যসেৱা সমাজৰ সৌজন্যত বিহুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত জিলাখনৰ ঠেলামৰা ৰাজহ চক্ৰ এলেকাৰ বামুণপুখুৰী অঞ্চলৰ মেঘায়তী প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়াকৈ স্বাস্থ্য মেলা অনুষ্ঠিত কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ঠেলামৰা উপশাখাৰ সহযোগত বিনামূলীয়াকৈ স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়। বিহুগুৰি খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ স্বাস্থ্য বিষয়া দুৰ্লভ শইকীয়াৰ বিশেষ উদ্যোগত অঞ্চলটোত পুৱা 10 বজাৰ পৰা 2 বজালৈ স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সমস্যাত ভুগি থকা 2 শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ৰোগীসকলক পৰ্যাপ্ত পৰিমাণে ঔষধ পাতি যোগান ধৰাৰো ব্যৱস্থা কৰে। স্বাস্থ্য মেলাত জন্ম নিয়ন্ত্ৰণৰ ওপৰতো সজাগতা সৃষ্টি কৰা হয়। স্বাস্থ্য পৰীক্ষাৰ পূৰ্বে স্বাস্থ্য বিষয়া দুৰ্লভ শইকীয়াই বিভিন্ন ৰোগৰ পৰা কিদৰে হাত সাৰি থাকিব পাৰি সেই সম্পৰ্কে উপস্থিত ৰাইজক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। ট্ৰেইনিং মেলাটো মেইন উদ্দেশ্য হৈছে মানুহক পৰিয়াল পৰিকল্পনাৰ বিষয়ে বিশেষকৈ মানুহক সজাগতা কৰা। এই উদ্দেশ্যে আমি বিভিন্ন ধৰণৰ এক্সিবিশ্যনো আয়োজন কৰিছোঁ। বিশেষকৈ ফিল্ম প্লেনিঙৰ যিখিনি পদ্ধতি আছে, যেনে কণ্ডম, মালাবৰী, কপাৰটি, ইনজেকশ্যন, এইখিনি গোটেইখিনি আজি দেখুওৱা হৈছে। মানুহক তাৰ কাৰণে সজাগতা কৰা হৈছে আৰু কাউন্সিলিং কৰা হৈছে, যাতে মানুহে মেক্সিমাম 2টা সন্তানে যথেষ্ট, সেইটো যাতে গভৰ্ণমেণ্টে যিটো নৰ্মছ বান্ধিছে সেইটো যাতে পালন কৰে। তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ সজাগতা সভা বিভিন্ন জেগাত কৰি আহিছিলোঁ আৰু আজি আমি ইয়াতে আৰম্ভ কৰিছোঁ। ইয়াতে আমি বিভিন্ন মালাবৰী, কপাৰটি আদি এইবিলাকৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। তাৰ লগতে সংগতি ৰাখি আমি হেল্থ চেকআপ কেম্প এটা আয়োজন কৰিছোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ লাগতিয়াল ঔষধ পাতি আদি বিতৰণ কৰা হৈছে। আমাৰ ডাক্তৰসকলে 5জন ডক্তৰ আহিছে, বিভিন্ন ধৰণৰ ষ্টাফ প্ৰায় 30-35জন ষ্টাফ আহি পেলাই আজি অনুষ্ঠানটো কৰা হৈছে। আমি আশা কৰিছোঁ আমাৰ এই অঞ্চলৰ ৰাইজে এই কেম্পটোৰ পৰা যথেষ্টখিনি উপকৃত হ'ব। ভিতৰুৱা অঞ্চলটোত আয়োজন কৰা স্বাস্থ্য বিভাগৰ স্বাস্থ্য মেলাৰ জৰিয়তে উপকৃত হৈছে বিভিন্নজন। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। সমাগত হেঁপাহৰ ৰঙালী বিহুটি। ৰঙালী বিহুক আদৰাৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়া ব্যাপক প্ৰস্তুতি। আৰম্ভ হৈছে বিহু নৃত্য, ঢোল পেপাৰ প্ৰশিক্ষণৰ কৰ্মশালা। গুৱাহাটীৰ ধাৰাপুৰত স্বৰ্গীয় মাধৱ চন্দ্ৰ কলিতাৰ সোঁৱৰণিত বিনামূলীয়াকৈ বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে। এয়া ধাৰাপুৰ স্কুল খেলপথাৰত সৃজনী সংঘৰ সৌজন্যত স্বৰ্গীয় মাধৱ চন্দ্ৰ কলিতাৰ সোঁৱৰণত 7দিনীয়া বিহু কৰ্মশালাৰ দৃশ্য। বিনামূলীয়া বিহু কৰ্মশালাৰ জৰিয়তে উপকৃত হৈছে শিশুসকল। বিহু অসমীয়াৰ প্ৰাণ, বিহু অসমৰ মান, ইয়াকে লক্ষ্য ৰাখি সৃজনীৰ কল্যাণী ঠাকুৰীয়াই নিজৰ ধন ব্যয় কৰি আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ শিশুক যাতে বিনামূলীয়াকৈ বিহু নৃত্য, ঢোল পেঁপা, সুতুলি, টকাৰ প্ৰশিক্ষণ দিব পাৰে আৰু বিহুৰ বিষয়ে জ্ঞান দিব পাৰে, তাৰ বাবে লৈছে বিশেষ উদ্যোগ। ইমান ল'ৰা ছোৱালী হ'ব বুলি ভবা নাছিলোঁ যে যদিও এই 7 দিনৰ ভিতৰত বেছি শিকাব নোৱাৰে, তথাপি মানে আমাৰ ল'ৰা ছোৱালীখিনিয়ে বিহুনো কি, বিহু বিষয়টোৰ বিষয়ে অকণমান হ'লেও জ্ঞান মানে পাইছে। এই বিহু কৰ্মশালাত বিহুৰ অভিজ্ঞ প্ৰশিক্ষক শৈলেন গগৈয়ে শিশুসকলক প্ৰশিক্ষণ আগবঢ়াইছে। ইয়াতে 7 দিনীয়াকৈ সৃজনী সৌজন্যত বিনামূলীয়াকৈ এটা বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছিল। তাক মানে প্ৰশিক্ষক হিচাপে মোক মাতিলে কল্যাণীয়ে। ইয়াতে প্ৰথমতে মই ভাবিছিলোঁ তাই কৈছিলে 40-50জন ল'ৰা ছোৱালী হ'ব,
কিন্তু দেখোঁতে 160মান হৈ গ'ল। অলপ অসুবিধা আছে মোৰ শিকোৱাত, অলপ বেছি হৈ গ'ল ল'ৰা ছোৱালী। তথাপি ভালেই লাগিছে, মানে পৰিৱেশটো ভাল লাগিছে আৰু বিশেষকৈ ভাল লাগিছে বিনামূলীয়াকৈ পতাৰ কাৰণে দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীখিনিয়ে ইয়াতে অংশগ্ৰহণ কৰি তেওঁলোকে বিহুৰ কেনেকৈ নাচে বা কেনেকৈ উপকৃত হ'ব, নাচি ভৱিষ্যতে কেনেকুৱা কৰিব, আমাৰ যুৱ প্ৰজন্ম আমাৰ অসমীয়া বাপতিসাহোন বিহুটো ধৰি ৰাখিব পাৰিবনে নাই, সেইখিনি শিকাবলৈ চেষ্টা কৰিছোঁ। মোৰ গুৰুসকলে যি মোক শিকাইছিলে তেখেতলোকক দিবলৈ চেষ্টা কৰিছোঁ। সাতদিনীয়া বিহু কৰ্মশালাৰ শেষৰ দিনা ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা বিহু নৃত্য, ঢোল, পেঁপা সংসাৰ কৰা কিমান বছৰ হ'ল? 15-20 বছৰ হ'ল আৰু। কোন কোন আছে আপোনাৰ পৰিয়ালত? মাৰ ঘৰত নেকি? ইয়াত চাৰিজন। কোন কোন? ছোৱালী দুজনী, মই দুজনী। কষ্ট নহয়নে আপোনাৰ? কষ্ট হ'লেও কৰিবই লাগিব আৰু। বিহুৰ বতৰালৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বজালী জিলাৰ পাঠশালা চাৰালপাৰাত এতিয়া হাজাৰ হাজাৰ কপৌ ফুল ফুলি মনোমোহা কৰি তুলিছে সমগ্ৰ পৰিৱেশ। স্থানীয় ৰাইজে সংৰক্ষণ কৰি আহিছে কপৌ ফুলসমূহ। বিহু গীত গাই এতিয়া আনন্দত আত্মহাৰা অঞ্চলটোৰ ৰাইজ। শত বছৰ গৰকা এজাৰ গছত হাজাৰ হাজাৰ কপৌ ফুলা দৃশ্য প্ৰত্যক্ষ কৰিবলৈ বহু লোকৰ সমাগম হয়। এই সন্দৰ্ভত ধ্ৰুৱজ্যোতি তালুকদাৰৰ এক বিশেষ ৰিপৰ্ট। বহাগ বিহুত নাচনীৰ খোপা শুৱনি কৰা কপৌ ফুল এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ফুলাৰ দৃশ্য। আৰু মই এতিয়া উপস্থিত আছোঁ বজালীৰ ভৌকামাৰীত। আৰু বজালী জিলাৰ ভৌকামাৰীত এডাল বিশেষ গছ আছে, যিডাল গছত অজস্ৰ কপৌ ফুল ফুলা আমি দেখিবলৈ পাওঁ। আৰু এই যি
এই গছডাল যি বিশেষ গছডাল আছে এই গছডাল ইতিমধ্যে এই অঞ্চলৰ ৰাইজে সংৰক্ষণ কৰা বুলি জানিব পৰা গৈছে। মই নিজে দৰ্শকক পোনে পোনে দেখুৱাইছোঁ যেনে বৃহৎ গছ এডাল আছে আৰু যিডাল গছত এতিয়া দেখিবলৈ অগণন কপৌ ফুল ফুলা দেখিবলৈ পোৱা গৈছে। প্ৰতিটো ঠানি প্ৰতিটো ডালত ইতিমধ্যে কপৌ ফুলে শুৱাই তুলিছে এই যি অঞ্চল আৰু এই অঞ্চলৰ লগতে যে ইয়াৰ বজালিৰ ভিন্ন প্ৰান্তত এনেদৰে কিছুমান অঞ্চল আছে যিসমূহ অঞ্চলত এনেদৰে কপৌ ফুল ফুলা পৰিলক্ষিত হয় বহাগৰ এই সময়ত। কুলিৰ মাতল সমান্তৰালভাৱে কপৌ যেন বহাগৰ বতৰালৈ বজালিলৈ আহে এই ইয়াৰ এক নিদৰ্শন এই ভৌকামাৰী অঞ্চল আৰু ভৌকামাৰী এই গছডাল প্ৰত্যক্ষ কৰাৰ কাৰণে ভিন্ন প্ৰান্তৰ পৰা বহু লোকৰ সমাগম হয় প্ৰতিদিনে। মই ইয়াৰ বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম যে এই অঞ্চলত এই গছডালত দেখিবলৈ পোৱা গৈছে বহু অসংখ্য কপৌ ফুল। কি কয়? এইটো আমাৰ বহুদিন ধৰি কপৌ গছডাল আছে আৰু গাছডালো মোটামুটি 100 বছৰে হ'ল বয়স। তো এনেকৈ আমি হৈ ৰাখছোঁ, কাকো পাৰবা নিদিওঁ আৰু এনেকৈ ৰাখোঁ আমি। নিজে নিজে হৈছে নিজে নিজে হৈছে প্ৰতি বছৰে ফুলে। এই চাবলৈ আহেনে বেলেগৰ পৰা? আহে, বহুত মানুহ চাই থাকে। এতিয়া আপোনালোকৰ নিচিনা ফটো কৰি নেই বহুতে। হয়, পশ্চিম বজালি যি আধ্যাত্মিক গীতাসত্ৰৰ চৌহদত থকা এই 100 বছৰীয়া পুৰণি এই গছডালত দেখিবলৈ পোৱা গৈছে এই দৃশ্য। আৰু এই কি কয়, যিহেতু যুৱ প্ৰজন্মৰ এজন লোক, পোনপ্ৰথমে মই নিউজ 18ক ধন্যবাদ জনালোঁ সঠিক পৰিৱেশন কৰাৰ কাৰণে। আৰু এনেকুৱা গছ আমাৰ বজালি অঞ্চলত প্ৰায় কমেই আছে আৰু এনেকৈ ধুনীয়াকৈ বহুত সংখ্যক ফুলে। আৰু আমাৰ গাঁৱৰ পৰা নিয়ম আছে যে কাকো পাৰি নিবলৈ দিয়া নাযায় আৰু সংৰক্ষণ কৰি ৰখা হৈছে এনেকৈ। আৰু অতি মনোমোহা দৃশ্য হয় আৰু সময়ত এনেকুৱা। আৰু যিহেতু বিহুৰ সময়ত এই কপৌ ফুল দেখিলে কেনেকুৱা ভাৱ হয় আপোনালোকৰ? এই কপৌ ফুল দেখিলেই মানে নাচো লাগে। আৰু এইখিনি ঠাই মানে এইটো অঞ্চল বুলি নহয়, অসমৰ বুলি ক'লেও ভুল নহ'ব, এইখিনি এয়াৰ কণ্ডিশ্যন হেন হৈ থাকে। যিটো প্ৰখৰ ৰ'দ যেতিয়া আপোনাৰ বজালি আধ্যাত্মিক গীতাসত্ৰৰ যি চৌহদ, এই চৌহদটো হয়, এইখিনি মানে ইয়াৰ তলত মানুহে মানে এই ৰাস্তাটো দি বিভিন্ন মানুহ অহা যোৱা কৰে। গতিকে সেই ৰ'দৰ সময়ত ইয়াত অকণমান জিৰাই যায় আৰু কৈ যায় যে এইখিনি বিৰাট সুন্দৰ ঠাই। এনেকুৱা এফাকি বিহু আপুনি গাই দিলে ভাল আছিল। ও মৰম জান মৰমৰ, ও মৰম জান চেনেহৰ, ও মৰম জান আচলৰ ধন, ও মৰম জান আচলৰ ধন। ধন্যবাদ জনাইছোঁ। অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুলে মাজত মাথো আৰু কেইটামান দিন থকা সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া আৰম্ভ হৈছে কৰ্মশালা। মাৰ্ঘেৰিটাৰ সদৌ অসম ভোজপুৰী পৰিষদৰ উদ্যোগত মাৰ্ঘেৰিটাৰ বালুঘাটস্থিত হিন্দী হাইস্কুলৰ চৌহদত অনুষ্ঠিত 15-দিনীয়া বিহুৰ কৰ্মশালাৰ সফল সামৰণি পৰিছে। উল্লেখযোগ্য যে উক্ত কৰ্মশালাখনিত অসমীয়াৰ উপৰিও নেপালী, ভোজপুৰী আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ প্ৰায় 130 গৰাকী প্ৰশিক্ষাৰ্থীয়ে বিহু নৃত্যৰ প্ৰশিক্ষণ লাভ কৰিছে। বৰ বিহুৱতী বন্তি হাজৰিকাই প্ৰশিক্ষণ দিয়া এই কৰ্মশালাখনিৰ জৰিয়তে সকলো ভাষা ভাষী সম্প্ৰদায়ৰ লোকসকলক শুদ্ধ বিহুৰ নৃত্য তথা শুদ্ধ উচ্চাৰণত অধিক গুৰুত্ব দিয়া বুলি আয়োজকসকলে জানিবলৈ দিছে। এই বিহু কৰ্মশালাত 130 ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিলে। এই 130 ল'ৰা ছোৱালীৰ ভিতৰত মেক্সিমাম ভোজপুৰী স্পিকিং ছোৱালীবিলাক আছিলে, লগতে নেপালী ছোৱালীবিলাক আছিলে, মাৰৱাৰীও আছিলে, অসমীয়াও আছিলে। চবে একেলগত আমি অসমত বসবাস কৰোঁ, অসমত বায়ু পানী সেৱন কৰোঁ। তাৰ উদ্দেশ্য আমি একেলগত বিহু আমাৰ জাতীয় উৎসৱ অসমৰ। এই জাতীয় উৎসৱ বিষয়ে আমাৰ ল'ৰা ছোৱালী, ভোজপুৰী ল'ৰা ছোৱালীও জানিব লাগে। এই জনাৰ কাৰণে আমি আজি এই উদ্দেশ্যে এই 15-দিনীয়া কৰ্মশালা আমি ইয়াত কৰিলোঁ। এই 15-দিনীয়া কৰ্মশালাত আমাৰ বন্তি হাজৰিকা বৰুৱা বাইদেউ খুব ধুনীয়াকৈ তেওঁলোকক প্ৰশিক্ষণ দিলে। আমি অসমত বসবাস কৰোঁ, অসমৰ কলা সংস্কৃতি আমি জানিব লাগে। সেই উদ্দেশ্যে
আমি অসমীয়া ল'ৰা ছোৱালীক ইয়াতে আমাৰ ভোজপুৰী যিটো কজৰী আৰু ঝিঝি আছে সেইটোও আমি শিকাইছোঁ তেওঁলোকে এতিয়া প্ৰদৰ্শন কৰিবই আৰু বিহু আমাৰ ভোজপুৰী ল'ৰা ছোৱালী মাৰোৱাৰী ল'ৰা ছোৱালী নেপালী ল'ৰা ছোৱালী তেওঁলোকে কিমান ধুনীয়াকৈ প্ৰদৰ্শন কৰিলে আপোনালোকে দেখিলে ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ঢোলৰ মাতে